দুই নং বৰঙাজুলি নালাপাৰাত ব্ৰইলাৰ ফাৰ্মৰ মাছিৰ উৎপাতত জনজীৱন বিপৰ্যস্ত। ওদালগুৰি জিলাৰ ২ নং বৰঙাজুলি নালাপাৰাৰ গাঁওবাসীয়ে চেনেহা নামৰ এটা ব্ৰইলাৰ ফাৰ্মৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰিছে। গাঁওখনৰ মাজতেই অৱস্থিত ফাৰ্মৰ পৰা ওলাই অহা অধিক পৰিমাণৰ মাছিৰ উপদ্ৰৱত স্থানীয় ৰাইজে গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে। গাঁওবাসীৰ অভিযোগ মতে মাছিৰ অত্যাধিক উৎপাতৰ ফলত পানীৰ ব্যৱহাৰত অসুবিধা হোৱাৰ লগতে চৌপাশে তীব্ৰ দুৰ্গন্ধ বিয়পি পৰিছে। খোৱা খাদ্যত পৰি খোৱা খাদ্য বীজাণুসক্ত কৰিছে বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। ইয়াৰ ফলত স্বাভাৱিক জীৱন যাপন সম্পূৰ্ণৰূপে ব্যাহত হৈছে বুলিও জানিবলৈ দিয়ে ৰাইজে। দীৰ্ঘদিন ধৰি এই সমস্যা সমাধানৰ বাবে ফাৰ্ম কৰ্তৃপক্ষৰ আৰু সংশ্লিষ্ট প্ৰশাসনৰ ওচৰত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গাঁওবাসীয়ে উপায় নাপাই সংবাদ মাধ্যমৰ সহায় ল'বলৈ বাধ্য হৈছে। এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ আজি গাঁওবাসীয়ে সাব্যস্ত কৰে আৰু অতি সোনকালে প্ৰশাসনক বিষয়টোত হস্তক্ষেপ কৰি উপযুক্ত তথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোৰ দাবী জনায়। হাতীগড়ৰ পৰা সুৰেন দিগালৰ ৰিপৰ্ট। পৰিতাপৰ বিষয় যে এই নালাপাৰা অঞ্চলত এই এটা ব্ৰইলাৰ ফেক্টৰীয়ে এই অঞ্চলৰ ৰাইজক কিন্তু যথেষ্ট জলাকলা হৈ আছে। আজি আপোনালোকে হয়তো চাইছে এই দুৰ্গন্ধ আৰু মাখিৰ উৎপাতত মানুহে খাব ল'ব নোৱাৰা অৱস্থা হৈ গৈছে। তাৰমানে ইয়াৰ পৰিপ্ৰেক্ষিতত কিন্তু এই অঞ্চলৰ এই ডায়েৰিয়া, বমি, বিভিন্ন ধৰণৰ ইনফেকশ্যন জনিত বেমাৰ কিন্তু অলৰেডি পাই গৈছে মানুহৰ। তো সেইকাৰণে আমি আজি আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নালাপাৰা ৰাজাগড় আঞ্চলিক লগতে এই অঞ্চলৰ বুদ্ধিজীৱী আৰু লগতে আমাৰ গাঁওৰক্ষী বাহিনী আছে, আমাৰ VCDCৰ অধ্যক্ষ আছে আৰু লগতে আমাৰ এই অঞ্চলৰ যথেষ্টখিনি ব্যক্তি আমাৰ লগত আজি আহিছিলে। আমি অহাৰ উদ্দেশ্য এটাই যে কোম্পানী কৰ্তৃপক্ষৰ লগত, মালিক কৰ্তৃপক্ষৰ লগত আলোচনা কৰি এই সমস্যাটো তেওঁলোকে কেনেকৈ সোনকালে সমাধান কৰি দিয়ে তাৰ কাৰণে আমি আহিছিলোঁ। আৰু আমি আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এইখিনি কৈ দিব বিচাৰোঁ যে এই সমস্যাটো কিন্তু খুব কম দিনৰ ভিতৰত এটা স্থায়ী সমাধানত আনি দিব লাগে। অন্যথা কিন্তু আমি ৰাইজৰ লগত, ৰাইজৰ সহযোগত আমি কিন্তু ইয়াৰ তীব্ৰ প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হ'ম। এইখিনি আমাৰ ক'ব লগা।